জয় হিন্দ সবৰমণি ভিসকল এছএছচি জিডি কনষ্টেবল বিএছএফ চিআইএছএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আছাম ৰাইফলমেন ৰিজাল্ট আহি গ'ল ssc.gov.in অফিচিয়েল ৱেবছাইটৰ 16/3/2024 যেহেতু আজি 16 মাৰ্চ তাৰিখে এছএছচি জিডি কনষ্টেবলৰ ৰিজাল্ট ssc.gov.in অফিচিয়েল সাইটত আহি গৈছে ৰিজাল্টৰ পিডিএফ ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে চেক কৰি ল'ব পাৰিব আৰু ভিডিঅ যদি আপোনালোকক জনাম এছএছচি জিডি কনষ্টেবলৰ কোনখিনি পদৰ ৰিজাল্ট আহি গৈছে মই আপোনালোকক ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো SSC official website ssc.gov.in ইয়াতে যিকোনো ধৰণৰ আপডেট আপোনালোকে ssc.gov.in অফিচিয়েল সাইটতে আপোনালোকে পাব ssc.nic.in অফিচিয়েল সাইটত কোনো ধৰণৰ আপোনালোকে তাত ইনফৰমেশন নাপায় আৰু হেতু ইতিমধ্যে যিকোনো ধৰণৰ আপডেট আপোনালোকে নাপায় এতিয়া নতুনকৈ লঞ্চ কৰা হৈছে ssc.gov.in এই অফিচিয়েল সাইটতে যিকোনো ধৰণৰ আপোনালোকে আপডেট পাব ইয়াতে আপোনালোকে দেখিছে 15 মাৰ্চ 2024 ত SSC জিডি কনষ্টেবলৰ ৰিজাল্ট আহিছে মই ৰিজাল্টৰ নটিছটো ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে ৰিজাল্টটো আহি গৈছে আৰু বহু ক্যান্ডিডেট হয়তো মোক কমেন্ট কৰি আছে বা বহুতে মেসেজ কৰি আছে যে দাদা এছএছচি জিডি কনষ্টেবলৰ ৰিজাল্ট আহি গ'ল তুমি কিয় ভিডিঅ' বনোৱা নাই যেহেতু মই আপোনালোকক জনাবলৈ বিচাৰিছো যে কোনটো বিভাগৰ ৰিজাল্ট আহিছে মই আপোনালোকক জনাই দিছো ইয়াতে আপোনালোকে দেখিছে সাবজেক্ট ৰিক্ৰুটমেন্ট অফ কনষ্টেবল জিডি ইন সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স সিএপিএফ এছএছএফ ৰাইফলমেন জিডি ইন আছাম ৰাইফল এক্সামিনেশ্যন 2022 Declaration of the final result for the state of Manipur. Only Manipur state যিখিনি ক্যান্ডিডেট আছিল তাৰ হয়তো ফিজিক্যাল টেস্ট বা কিবা এটা হয়তো সিলেকশন প্ৰসেস তাৰ ৰখি গৈছিল কিবা প্ৰবলেমৰ কাৰণে হয়তো তেতিয়া ফাইনাল ৰিজাল্ট হয়তো নাহিলে তাৰ পিছত এতিয়া আপোনালোকৰ ফাইনাল ৰিজাল্ট আহি গৈছে অনলি মণিপুৰ ষ্টেট এটো 2022 চনৰ ৰিক্ৰুটমেন্ট এটো বিষয়ে আপোনালোকে গম পালে ইয়াতে আমাৰ অসমৰ কোনো ধৰণৰ ইয়াতে মেনশন নাই বা অসমৰ কোনো ধৰণৰ সিলেকশন প্ৰসেসটো ৰখা নাছিল ইতিমধ্যে আপোনালোকে গম পালে এটো অনলি মণিপুৰ আৰু এতিয়া আমাৰ আগন্তুক যিখিনি আপোনালোকৰ এতিয়া এছএছচি জিডি কনষ্টেবল 26146 টা পদৰ হেখিনি আপোনালোকৰ এনসোৱা কি আহিব ইয়াতে এনসোৱা কি ক্লিক কৰা পিছতে এনসোৱা কি লিংক যেটা এক্টিভেট কৰিব তেতিয়া আপোনালোকে চাব পাৰিব আৰু লগতে যিকোনো ধৰণৰ ৰিজাল্ট আহিলে আপোনালোকে পিডিএফ সমূহ ডাউনলোড কৰিবলৈ ৰিজাল্টত ক্লিক কৰিব ইয়াতে কনষ্টেবল জিডি ইয়াতে ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে ৰিক্ৰুটমেন্ট অফ কনষ্টেবল জিডি সিআৰপিএফ এছএছএফ ৰাইফলমেন জিডি আছাম ৰাইফল এক্সামিনেশ্যন 2020 ফাইনাল ৰিজাল্ট অনলি মণিপুৰ ষ্টেটৰ আহি গৈছে এটো বিষয়ে আপোনালোকে গম পালা ইয়াতে আপোনালোকে এনসোৱা কি যেতিয়া আমাৰ এছএছচি জিডি কনষ্টেবল 26146 টা যেতিয়া এনসোৱা কি আহিব ইয়াতে আপোনালোকে পাই যাব আৰু যেতিয়া আপডেট আহিব অসমৰ বা অল ইণ্ডিয়াৰ যিখিনি আপোনালোকৰ এনসোৱা কি আহিব তেতিয়া আপোনালোকক নিশ্চয় আপোনালোকক ভিডিঅ দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ ডেসক্ৰিপচনত ডাইৰেক্ট লিংক দিয়া আছে লিংকটো আপোনালোকে ভিজিট কৰি থাকিব যেতিয়া আপোনালোকৰ লিংক এক্টিভেট কৰি দিব এছএছচি জিডি এনসোৱা কি তেতিয়া আপোনালোকে পাই যাব এতিয়া যিটো এছএছচি জিডি কনষ্টেবলৰ ৰিজাল্ট আহিছে এটো অনলি মণিপুৰ ষ্টেট সো এটো আসলে যদি ভিডিঅটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিঅটো শেয়াৰ কৰক যাতে সকলোৱে কনফিউজনটো দূৰ হয় তাতে তাৰ কাৰণে ভিডিঅটো আপোনালোকে শেয়াৰ কৰক চলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ